Hello everyone, welcome back to my channel. এই প্লেটখন দেখি পেলাই চাগে ধৰিব পাৰিছে কোনোবা আলহী আহিব আজি। তো মই মানে আপোনাৰ আলুৰ পৰঠা বনাম। আলু আৰু চানা যিটো আপোনাৰ বুটৰ দালি হয় এইটো তিয়াই থৈ দিছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টামান তিয়াই থৈ দিলে আপুনি ভালকৈ বইল কৰি পেলাই মিক্সিত গুড়া কৰি পেলাই আপুনি ভাজিব লাগিব। আলুৰ লগত ভাজিছোঁ। সিম্পল আপুনি সিঙ্গল কৰি ভাজিব পাৰে হেৰি দি বুটৰ দালি দি। আৰু এনেকৈ পৰঠাটো খাই ইমান টেষ্টি লাগে নহয়, ইমান টেষ্টি আপোনালোকে বনাই চাবচোন এবাৰ। চবেই বনায় কিন্তু কিছুমানে যদি বনোৱা নাই এবাৰ বনাই চাব, বহুত ভাল লাগে। আৰু মই ইয়াতে আপোনাৰ আদা নহৰু দিয়া নাই, আদা দিছোঁ। আৰু এইখিনি হৈ গৈছে, ভাজা হৈ গ'ল, ফ্ৰাই কৰা। আৰু এই আটাটো চব মাৰি থৈ দিছোঁ। মাৰি থৈ পেলাই আপোনাৰ এইখিনি দেখিছে নহয়, এনেকৈ ৰাউণ্ডকৈ লৈ পেলাই আটাৰ ভিতৰত সোমাই দিব লাগিব। এইখিনি যিখিনি মছলা হয় মানে আলুৰ আৰু বুটৰ যিখিনি মছলা হয় এইখিনি আপুনি বাটাৰটো এইখিনি আপুনি ভিতৰত সোমাই দিব লাগিব। সোমাই পেলাই আৰু ধুনীয়াকৈ আপুনি গোল কৰি পেলাই অকণমান পাউডাৰ দি পেলাই ধুনীয়াকৈ পৰঠাৰ নিচিনাকৈ ৰুটি আমি যেনেকৈ চিম্পল ৰুটি বনাওঁ সেনেকৈ খালি অলপ আমি ৰুটিটো বনালে অলপ পাতলকৈ বনাওঁ, এইটো অকণমান ডাঠকৈ বনাব লাগিব, মোটাকৈ বনাব লাগিব। পৰঠাটো মোটাই হয়। আৰু এনেকুৱা হৈ গৈছে আপোনাৰ, কিন্তু লাহে লাহে কৰিব লাগিব নহ'লে ভাঙি যোৱাৰ চান্স থাকে ন, এইবিলাক আলু ওলাই যোৱাৰ চান্স থাকে। আৰু অকণমান ঘি দি দিছোঁ, ঘিটো দিলেতো আৰু টেষ্টি লাগে ন খাই পেলাই। পৰঠাটো ঘি দিবই লাগিব। তো এয়া ঘি দি দিলোঁ, এয়া বনাইছোঁ, এয়া চাওকচোন। আৰু মোৰ ছোৱালী সুধি আছে কি বনাইছা, মই কৈছোঁ পৰঠা বনাইছোঁ। সেইটোৱে আৰু এয়া চাওক। এয়া অলৰেডি হৈ গৈছে, পূৰা পৰঠা ৰেডি। আৰু মোৰ মানে ভণ্টিহঁত আহিব, মাহঁত আহিব, কাৰণ সিহঁতে শ্বপিং কৰিবলৈ গৈছিলে। ঘৰৰে কিছুমান বজাৰ আছিলে, সিহঁতে আহিছে, সিহঁতৰ কাৰণে বনাইছিলোঁ একচুৱেলি মই। আৰু এই প্লেট মই একদম ৰেডি কৰি থৈ দিছোঁ। তাৰপিছত মোৰ ভাই বোৱাৰী আহিছে, মা আহিছে, ভণ্টি আহিছে, সিহঁতে মানে